वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10ৰ এছামিছৰ যিখিনি গ্ৰামাৰ আছে গ্ৰামাৰ পাৰ্টৰ পৰা আমি অনুসৰ্গ আৰু আছে উপসৰ্গ এটা আমি আলোচনা কৰিম ইয়াৰে পৰা তোমাৰ প্ৰত্যেক বছৰে প্ৰশ্ন আহে তোমালোকৰ এই বছৰৰ পৰীক্ষাত আহিব প্ৰশ্ন এটা তোমালোকৰ প্ৰিবোৰ্ড আৰু ফাইনাল এক্সাম দুইটাৰ কাৰণে ইম্পৰ্টেন্ট হয় আশা কৰিছো তোমালোকে যদি এইখিনি চাই যোৱা তেতিয়া হলে তোমালোকে 100% গ্যারান্টিৰে ক'ব পাৰি তুমি 2 to 4 মার্কস আৰামছে পাবা কাৰণ যদি অনুসৰ্গৰ যদি সিঙ্গল কোৱেশ্চন আহে তেতিয়া হলে 2 মার্কস থাকিব মানে দুটা লিখিবলৈ আহে আৰু যদি অনুসৰ্গ আৰু উপসৰ্গ দুটা আহে তেতিয়া হলে টোটাল 4 মার্কস থাকিব বুজি পাইছানে এতিয়া চোৱা ইয়াতে তোমাৰ কি কৈছে প্ৰশ্নটো অনুসৰ্গ কাক বোলে এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুৱা অনুসৰ্গ কাক বলে হেতু আমাক লিখিবলৈ দিছে লগতে উদাহৰণ দি হেতু কেনে কি ইউজ হয় সেই বিষয়ে আমাক ক'বলৈ দিছে তুমি ইয়াতে এটা কথা মনত ৰাখিবা যেটো অনুসৰ্গ আছে সেই অনুসৰ্গটো সদায় শব্দৰ পিছফালে ইউজ হয় এটো চোৱা ইয়াৰ ডেফিনিশন কেনেকুৱা শব্দৰ পাছত বিভক্তি বা প্ৰত্যয়ৰ সমশক্তিৰে ব্যৱহাৰ কৰা বৰ্ণ বা বৰ্ণ সমষ্টি কি বুলি কোৱা হয় অনুসৰ্গ বুলি কোৱা হয় আতে চোৱা এই কথাটো সদায় মনত ৰাখিবা যেটো অনুসৰ্গ আছে এটো সদায় শব্দৰ পিছতে ইউজ কৰা হয় বা ব্যৱহাৰ হয় ঠিক আছে এতে উদাহৰণ চোৱা যেনেকুৱা উ এটা অনুসৰ্গ হয় তোমালোকে যেতিয়া অসমীয়াত কথা বতৰা কোৱা মানুহৰ লগত যেনেকুৱা তোমালোকৰ লগত সদায় মই এটা শব্দ ইউজ কৰো দে তোমালোকে এটো চাবা দেই মই এনেকৈ কও ইয়াতে মই যেটো দে শব্দটো যে ইউজ কৰো এটো এটা কি হয় অনুসৰ্গ হয় বুজি পাইছানে যেনেকুৱা আছে যেন তোমালোকে যদি কোৱা যে ময়ো বজাৰলৈ যাম হেতু এটা কি হ'ব তোমাৰ অনুসৰ্গৰে প্ৰয়োগ হ'ব এটা যেনেকুৱা চোৱা এটা অনুসৰ্গ হয় তো ময়ো বজাৰলৈ যাম ইয়াতে চাই শব্দটো ইউজ হৈ আছে ইয়াতে গতিকে এটো এটা অনুসৰ্গ হয় আৰু এটো হৈছে বাক্য বুজি পালানে ইয়াৰ পিছত তোমাৰ চোন শব্দটো তোমালোকে ইউজ কৰা যে তুমি আমাৰ ঘৰলৈ আহিবাচোন বা তুমি বজাৰলৈ যাবাচোন তুমি এইবোৰ নকৰিবাচোন তোমালোকে হাল্লা নকৰিবাচোন তোমালোকে ক্লাছত মনে মনে বহি থাকাচোন এনেকুৱা ধৰণৰ বিভিন্ন শব্দ তুমি ইউজ কৰা মানে এইবোৰ তোমাৰ লাইফৰ লগত জড়িত হয় গতিকে তুমি মনত ৰাখিলে হয় যেটো তোমাৰ শেষত ইউজ হ'ব মানে শব্দ এটা পিছফালে ইউজ হ'ব সো ইয়াতে চোন শব্দটো তোমাৰ ইয়াতে পিছফালে ইউজ হৈছে তো এটো তোমাৰ কি ক'ব অনুসৰ্গ বুলি ক'ব যেনেকুৱা এটো এটা আছে যে তুমি কথাটো কলা যে বা আমি এটো জানো যে হয়নে তেনেকুৱা ধৰণৰ শব্দ সদায় তোমাৰ অনুসৰ্গ বুলি কয় যেনেকুৱা দে শব্দটো ইউজ কৰে তোমাৰ আমাৰ অসমৰ অখিল গগৈ নামৰ মানুহজন এই দে শব্দটো বহুত ইউজ কৰে এটো নকৰিবা দেই বা মই কম দেই আৰু এটো চোৱা তুমি আহিবা দেই মানে তুমি আহিব লাগিব হেতু তাৰ পিছত চোৱা উপসৰ্গ কাক বোলে বহুত ইম্পৰ্টেন্ট হয় অনুসৰ্গ আৰু উপসৰ্গ দুইটাৰ ওপৰতে তোমাৰ কোৱেশ্চন হয় মই বিচাৰিম যে তোমালোকে এইখিনি লিখি লোৱা আৰু যদি তুমি এইখিনি বুজি পাইছা তেতিয়া হলে মই কিন্তু কৈ আছো 100% কিন্তু কোৱেশ্চন আহিবই বৃত্তিক পৰীক্ষাত লগতে প্ৰি ফাইনাল পৰীক্ষাটো আহিব বুজি পাইছানে যেহেতু তোমালোকৰ সিলেবাসত দিছে এইখিনি বস্তু গতিকে আহাটো নিশ্চিত ইয়াতে তোমাৰ চোৱা উপসৰ্গ কাক বোলে চোৱা অনুসৰ্গ যেনেকৈ তোমাৰ শব্দ এটাৰ পিছফালে বহিছিল উপসৰ্গ তেনেকৈ শব্দ এটাৰ আগফালে বহিব এতিয়া চোৱা তোমাৰ এই উপসৰ্গ কি হয় এটো চোৱা তোমালোকে উপসৰ্গ কাক বোলে উদাহৰণ দি ব্যৱহাৰ উল্লেখ কৰা এটা আমি প্ৰথমতে ডেফিনিশন দিম তাৰ পিছত আমি এটো কেনে কি ইউজ হয় হেতু আমি ডিসকাশন কৰিম যিবোৰ অব্যয়ে ধাতুৰ আগত ধাতু মানে যিবোৰে তোমাৰ ক্ৰিয়া বুজায় হ্যাঁ মানে তোমাৰ যিবোৰে কাম বুজায় হেবোৰৰ আগত বহি ভিন্ন অৰ্থ মানে ডিফারেন্ট মিনিং তোমাৰ কি কৰে প্ৰকাশ কৰে তাক তোমাৰ কি বুলি কোৱা হয় উপসৰ্গ বুলি কোৱা হয় চা এই উপসৰ্গটো সদায় ধাতুৰ আগত বহিব ক'ত বহিব আগত পিছফালে নবহে কিন্তু আগত বহিব যে অনুসৰ্গটো তোমাৰ কি কৰিছিল পিছফালে বহিছিল আৰু তোমাৰ যেটো উপসৰ্গ হেতু কিন্তু ধাতুৰ আগত বহিব মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত খুদে কেতিয়াবা যে তোমাৰ উপসৰ্গ কেতিয়া বহে আৰু তোমাৰ অনুসৰ্গ কেতিয়া বহে বা ক'ত বহে एग्जांपल চোৱা প্ৰ শব্দটো
এটা এই যেটো প্ৰ আছে এইটো এটা তোমাৰ উপসৰ্গ হয় আৰু সেই প্ৰ শব্দটো ইউজ কৰি আমাৰ এটা বাক্য হৈছে প্ৰমাণ এটো কি প্ৰমাণ এই প্ৰমাণত আমাৰ কি ইউজ হৈছে প্ৰ ইউজ হৈছে তুমি এটো লিখিব পাৰা প্ৰতিভা প্ৰতিভা তো লিখিব পাৰা তাৰ পিছত তোমাৰ প্ৰতিমা মানে তোমাৰ যেটো ইমেজ থাকে হেতু তাৰ পিছত তোমাৰ প্ৰতীক্ষা তুমি যিকোনো লিখিব পাৰা কেৱল তোমাৰ হেতু মিনিংফুল হ'ব লাগে ঠিক আছে মিনিং থাকিব লাগিব দেই আকৌ এনেই তো এটো ঘটনাটোৰ প্ৰমাণ আছে যে যেটো ঘটনা ঘটিছিল হেতু কি আছে প্ৰমাণ আছে এতে প্ৰ শব্দটোত মই তোমালোকে এনেকৈ আন্ডাৰলাইন কৰি দিবা যিখিনি উপসৰ্গ এপ্লাই কৰা হৈছে তোমালোকে চোৱা এইবোৰ তোমালোকে এবাৰ লিখি লোৱাৰ লগে লগে তোমালোকৰ হৈ যাব বেছি তুমি টাইম দিব নালাগে তাৰ পিছত আছে পৰা উপসৰ্গ এটো শত্ৰুক পৰাভূত কৰিবলৈ বুদ্ধিৰ দৰকাৰ শত্ৰুক যদি আমি পৰাভূত কৰিবলৈ যাওঁ এটা সব পৰা শব্দ ইউজ হৈছে মানে পৰা উপসৰ্গৰে এটা শব্দ হৈছে পৰাভূত আৰু এটা তোমাৰ সেন্টেন্স হৈছে বা বাক্য হৈছে শত্ৰুক পৰাভূত কৰিবলৈ বুদ্ধিৰ দৰকাৰ তাৰ পিছত পৰি উপসৰ্গ ব্যৱহাৰ কৰি এটা শব্দ হৈছে তোমাৰ পৰিচয় এটা পৰি শব্দটো ইউজ কৰি এটা এটো হৈছে পৰিচয় তে তুমি এটা বাক্যত ব্যৱহাৰ কৰা ব্যৱহাৰেই মানুহৰ পৰিচয় অপ এটো এটা তোমাৰ উপসৰ্গৰ উদাহৰণ হয় তো এটো অপ শব্দটো ইউজ কৰি এটা তোমাৰ শব্দ হৈছে মানে অপ উপসৰ্গ ইউজ কৰি এটা শব্দ হৈছে অপকাৰ তো মানুহৰ অপকাৰ কৰিব নালাগে সম এটো এটা উপসৰ্গ হয় তো সম উপসৰ্গ ব্যৱহাৰ কৰি এটা তোমাৰ শব্দ হৈছে সমতা আৰু এই সমতা বাক্যৰ ব্যৱহাৰ হৈছে মগজুৱে দেহৰ সমতা ৰক্ষা কৰে মগজুৱে দেহৰ কি কৰে সমতা ৰক্ষা কৰে বুজি পালানে তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ক্লাস 10 ৰ সায়েন্স আৰু মেথছৰ সায়েন্স এন্ড মেথছ দুটাৰে 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে আৰু তোমালোকৰ কাৰণে হোৱাটসঅ্যাপ গ্ৰুপ বনোৱা হৈছে হোৱাটসঅ্যাপ গ্ৰুপ তোমালোকে এতিয়াই হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে ফ্ৰী অফ কষ্টত তোমালোকে পিডিএফ ফাইল পাই যাবা যিমান সম্ভৱ পাৰা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত তোমালোকৰ লগৰ ফ্ৰেন্ড সাৰ্কুলক এড কৰা আৰু তোমালোকৰ ফ্ৰেন্ড সকলৰ গ্ৰুপত শেয়াৰ কৰা এৰ পিছত চোৱা মই ইয়াতে কিছুমান অনুসৰ্গ আৰু উপসৰ্গ লিখিছো এবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এইখিনিৰ পৰাই কমন পৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে তোমালোকে মোৰ লগে এবাৰ ভালদৰে পঢ়িবা লগতে তোমালোকে এবাৰ লিখিবা এইখিনি ঠিক আছে তাৰ পিছত চাবা তুমি এবাৰ বা দুবাৰ লিখাৰ পিছত তুমি আৰু এবোৰ পঢ়ি থাকিব নালাগে পৰীক্ষাত আহিলে আৰামছে পাৰি যাবা ইয়াতে চোৱা কিছুমান মই অনুসৰ্গ লিখিছো তাৰ পিছত কিছুমান উপসৰ্গ লিখিছো আৰু তোমালোকৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি থম তোমালোকে তাতে গৈ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বা তোমালোকে তাতে পিডিএফ ফাইল পাই যাবা সায়েন্স আৰু মেথছৰ পিডিএফ ফাইল পাই যাবা সায়েন্স মেথছ তাৰ পিছত যদি এছামিছৰ গ্ৰামাৰ পাৰ্টখিনি লাগে সেইখিনিও তুমি পাই যাবা এতে চোৱা কি কৈছে তো চোৱা আমিতো আপুনিতো এটোতো লিখিছো আমি থাকিলেও নাথাকিলেও আমিও মইও তুমিও এটো শব্দ যে তুমি কলা যে বা তুমি কলা যে বা আমি জানো যে কেনেকুৱা অনুসৰ্গটো শব্দৰ সদায় তোমাৰ কি হ'ব পিছফালে ইউজ হ'ব যেনেকুৱা চোন এটা তুমি আহিবাচোন আমি মোক জনাবাচোন তাৰ পিছত দেই শব্দ তুমি আহিবা দেই বা তুমি বজাৰলৈ যাবা দেই তাৰ পিছত এটা আছে হবলা এই শব্দটো কিন্তু তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এই শব্দটো তোমাৰ পৰীক্ষাত আহে চা আমি যাও হবলা বা হি নাহিল হবলা বা তেও এই মাত্ৰ আহিল হবলা মানে এটো তাৰ মানে তোমাৰ এটো কি হয় যেটো তোমাৰ প্ৰেজেন্ট যেটো পারফেক্ট টেন্স আছে না প্রেজেন্ট পারফেক্ট টেন্স সেটো ইউজ হয় এটো হবলা শব্দটো এর পিছত চোৱা হক এটো হক শব্দটো ইউজ হয় আমি যাও হক বা তুমি আহিবা হক বা তেওলোকে আহক ঠিক আছে তাৰ পিছত তেও কালি যাবই এটো চোৱা শব্দটো একচুয়ালি তোমাৰ এটা ফোর্সফুলি ইউজ কৰা হয় তুমি যাবই লাগিব বা তুমি আহিবাই মই যামেই লাষ্টত এটো শব্দটো ইউজ কৰা হয় তাৰ পিছত হে এটো চা হে শব্দৰ কিন্তু বহুত ইউজ আছে যেটো হে তোমাৰ যেটো অনুসৰ্গ আছে যেনে মইহে জানো তই কেনেকুৱা এটো মইহে জানো তই কেনেকুৱা বা মইহে যাম তাই না যায় বুজি পাইছানে এনেকুৱা শব্দবোৰ তোমাৰ ইউজ কৰা হয় বহুত ইন্টাৰেস্টিং হয় এই বস্তুবোৰ মই কিন্তু বেসিক্যালি সায়েন্স আৰু ম্যাথছ পঢ়াও দেই কিন্তু মই এছামিছটো ভাল পাওঁ সেই কাৰণে মই এইখিনি মই তোমালোকৰ কাৰণে এইখিনি মই নিজে পঢ়িছো ষ্টাডি কৰিছো ঠিক আছে ইয়াৰ পিছত তোমাৰ 3 নম্বৰত চোৱা দে আছে দে
এই যে মই যে ক'লোঁ যে অখিল গগৈ ব্যৱহাৰ কৰে বা এই শব্দটো ময়ো ব্যৱহাৰ কৰোঁ যে তোমালোকে এইটো চাবা দেই যেনেকুৱা তই আহিবি দে তই চাবি দে বা তোমালোকে এইটো নকৰিবা দেই তো সেই শব্দটো ইয়াতে ইউজ কৰা হয় 11 নম্বৰ হৈছে দেখোন তই এতিয়াই আহিলি দেখোন এই যে লাষ্টত দেখোন ইউজ হয় বা তুমি এই মাত্ৰ আহিলা দেখোন এই শব্দবোৰ আমি ইউজ কৰি থাকোঁ সদায় বাক্যৰ লগত তোমালোকে যদি মানে প্ৰপাৰ এছামিজ ইউজ কৰা তেতিয়াহ'লে ডেফিনেটলি এইবোৰ ৱৰ্ড তুমি ইউজ কৰিছা ইয়াৰ পিছত চোৱা 12 নম্বৰ এতে কে এতিয়া চোৱা তোমাৰ কে এটা অনুসৰ্গ হয় আৰু এই কে শব্দটো তুমি কেনেকৈ ইউজ কৰিবা চা এইটো কাইলৈকে আজিলৈকে স্কুল বন্ধ থাকিব এইটো চা লাষ্টত তোমাৰ কে শব্দটো আহিছে নে আজ কাইলৈকে স্কুল বন্ধ থাকিব মানে টিল টুমৰো স্কুলখন কি থাকিব বন্ধ থাকিব তাৰপিছত তোমাৰ এইটো আছে 30 নম্বৰ হলে মই হলে একো নকওঁ বা তুমি হলে কাৰণে এনেকুৱা হল হয়নে কোৱা না তাৰমানে ইয়াতে তোমাৰ এইটো কনজাংচন হিচাপে তোমাৰ কাম কৰিছে তো ইয়াতে হলে শব্দটো এটা এটা অনুসৰ্গ হয় ইয়াৰ পিছত চোৱা হি ইয়াতে তোমাৰ হিটো আহিছে যেনেকুৱা এইটো চোৱা হি আহি পালেহি তো হি শব্দটো ইউজ হৈছে তাৰপিছত আছে নু শব্দ তুমি আহিনো কি কৰিবা তাৰপিছত নু শব্দটো ইউজ হৈছে তুমি আহিনো কি কৰিবা তুমি যাইনো কি কৰিবা বা তুমিনো কোন হয় এনেকৈ আমি শব্দবোৰ ইউজ কৰোঁ নে তুমিনো কোন তাৰমানে তুমি কোন হয় তো এনেকুৱা শব্দ আমি কিছুমান ইউজ কৰোঁ যেনেকুৱা নু তাৰপিছত বাৰু এইটোতো আমি সকলোৱে জানো তুমি আহিবা বাৰু তুমি ক'লৈ যোৱা বাৰু হয়নে এইটো আমাৰ প্ৰচলিত এটা অনুসৰ্গ হয় বাৰু ইয়াৰ পিছত চোৱা আমাৰ কেইটামান উপসৰ্গ আছে এই উপসৰ্গ কেইটা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে যদি এইখিনি চাই যোৱা তোমালোকে 4 মাৰ্কছ পোৱাটো নিশ্চিত বুলি মই ক'ব পাৰোঁ ঠিক আছে তোমালোকে ভালদৰে ষ্টাডি কৰিবা আৰু সায়েন্স আৰু মেথছৰ কাৰণে তোমালোকৰ কোনো চিন্তা কৰিব নালাগে মোৰ ভিডিঅ'বোৰ তোমালোকে যদি 100% ওয়াচ কৰিছা তেতিয়াহ'লে তো মই ক'ব পাৰোঁ যে তোমালোকৰ 99% কনসেপশন ক্লিয়াৰ আছে অৰ্থাৎ 99% তোমালোকৰ পৰীক্ষাত তুমি আনসাৰ কৰিব পাৰিবা ঠিক আছে সোনকালে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপত লিংক দিয়া আছে ইয়াৰ পিছত চোৱা কিছুমান উপসৰ্গ এটা চোৱা উপসৰ্গ মই কৈছোঁ উপসৰ্গটো সদায় তোমাৰ যিটো ধাতু থাকে সেই ধাতু মানে তোমাৰ কাৰ্য ইয়াতে ধাতু মানে মেটেল নহয় এটা ধাতু মানে কাৰ্য বুজাইছে সেই কাৰ্যৰ সদায় তোমাৰ কি হয় কাৰ্যৰ আগত ইউজ হয় কাৰ্যৰ এইটো আগতে ইউজ হয় এইটো আগতে তো চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে যিকেইটা মই লিখিছোঁ গোটেইকেইটাই ইম্পৰ্টেণ্ট হয় আৰু এইবোৰ তুমি যে মানে লাগি থাকি যে মুখস্থ কৰিব লাগিব তেনেকুৱা নহয় তুমি এবাৰ ভিডিঅ'টো চোৱা মোৰ তাৰপিছত তোমালোকে ঘৰত এবাৰ লিখিবা হৈ যাব প্ৰখ্যাত প্ৰমাণ প্ৰভুত্ব প্ৰাৰ্থনা এইটো পৰা উপসৰ্গ পৰাস্ত পৰাগণ পৰাগনলী হয়নে বা আমাৰ যিটো আমাৰ অসমৰ এজন ক্ৰিকেটাৰ আছে ৰিয়ান পৰাগ সেইটো লিখি দিবা হৈ যাব তাৰমানে পৰা শব্দটো মানে ইউজ হ'ব লাগে ঠিক আছে তাৰমানে এইটো অলপ জাষ্ট কিডিং কৰিলোঁ দেই এইটো ৰিয়ান পৰাগৰ কথা কৈ এইটো নহয় তোমাৰ পৰাগণ আছে পৰাস্থ আছে এইটো পৰাভূত তুমি লিখিব পাৰা পৰাভূত এইটো তুমি এনেকুৱা শব্দবোৰ ইউজ কৰিব পাৰা য'ত তোমাৰ কেৱল কি কৰিব লাগিব যিটো ধাতু থাকিব সেই ধাতুৰ আগত ইউজ হ'ব লাগিব এইটো এইটো নিকট মানে নিয়াৰ নিম্ন মানে মিনিমাম নিষ্কৰ্ষ মানে নিউট্ৰেল এইটো পৰিচয় পৰি শব্দ এটা তোমাৰ উপসৰ্গ হয় পৰিচয় পৰিণাম পৰিমাণ এইটো এটা তাৰপিছত আছে তোমাৰ অপ শব্দটো এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আহি থাকে পৰীক্ষাত অপৰাগ অপমান অপশক্তি অপৰাগ হয়নে তাৰপিছত তোমাৰ এইটো অপৰাগটো লিখিছোঁ তাৰপিছত অপতাপ হয়নে তাৰপিছত আছে তোমাৰ 6 নম্বৰত আছে সম এটা উপসৰ্গ হয় যেনে সমতা সমদল সমমান তাৰপিছত তুমি এইটো সন্মানো লিখিব পাৰা যিহেতু তোমাৰ ন আৰু মই একেলগে কানেক্ট হৈ থাকিব গতিকে তুমি সেইটো লিখিব পাৰা অনু শব্দটো ইউজ কৰা হয় যেনে অনুমান হয়নে তাৰপিছত এটা আছে তোমাৰ অনুচিত এইটো চোৱা এইটো তোমাৰ কি হয় যিটো উপসৰ্গ সেইটো ইউজ হয় তাৰপিছত পৰমাণু তাৰপিছত আছে অধিকৃত অধিকাৰ অধিবৃত্ত প্ৰতি শব্দটো ইউজ কৰি তুমি কি লিখিব পাৰা প্ৰতিভা প্ৰতিমা বা তুমি লিখিব পাৰা প্ৰতিষ্ঠিত
তুমি এইবোৰ শব্দ তুমি লিখিব পাৰা আৰু এইবোৰেৰে কিন্তু বাক্য ৰচনা কৰিবলৈ আহিব পাৰে তো এইবোৰৰ বাক্য ৰচনাটো আমি অসমীয়াৰ মানুহ যিহেতু হয় গতিকে আমিতো এইখিনি জানোৱেই হয়নে নাই আমি এইখিনি জানিমেই কেনেকৈ ইউজ কৰিম এইবোৰ অতিশয় অতিৰিক্ত এইটো তাৰপিছত আছে তোমাৰ উপশব্দ উপসৰ্গ উপমা উপসৰ্গ তাৰপিছত অৱহিত অৱসৰ এইটো অৱহেলা তুমি এইটো লিখিব পাৰা অৱহেলা নিয়ম নিয়তি নিৰ্ণয় নিৰ্মাণ আবদ্ধ আৰম্ভ বুজি পালানে তো এইখিনি আছিল তোমাৰ অনুসৰ্গ আৰু উপসৰ্গ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকৰ সহায় হ'ব আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত আকৌ এছামিজ গ্ৰামাৰৰ পাৰ্ট লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই সেইটো টপিকৰ ওপৰতে ভিডিঅ' বনাম তোমালোকে অহা ভিডিঅ'টোত যিটো তোমাৰ নত্যবিধি আৰু সত্যবিধি আছে সেইটো ৰুলৰ বিষয়ে আমি আলোচনা কৰিম নত্যবিধি আৰু সত্যবিধিৰ ওপৰত তোমাৰ 2 মাৰ্কছ আহিব 100% আহিব আৰু আমাৰ যাতে 100% মাৰ্ক আমি কাভাৰ কৰিব পাৰোঁ তাৰ কাৰণে ট্ৰাই কৰিম তো নত্যবিধি আৰু সত্যবিধিৰ বিষয়ে ওপৰত তোমালোকৰ কি লাগে তাৰমানে কি গ্ৰামাৰৰ টপিক তোমালোকৰ বুজিব লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই সেইটোৰ ওপৰতে ভিডিঅ' বনাম ঠিক আছে বাৰু ধন্যবাদ